নমস্কাৰ, আপুনি চাই আছে দুপৰৰ শিৰোনাম। মই জয়ন্ত মাধৱ গোস্বামী। আজিৰে পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হয় অধিৱেশনৰ কাৰ্যসূচী। এইবাৰ দুটা পৰ্যায়ত হ'ব বাজেট অধিৱেশন। আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশন 15 ফেব্ৰুৱাৰীলৈ চলিব। দ্বিতীয় পৰ্যায়ত 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ চলিব অধিৱেশন। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সাধাৰণ বাজেট। প্ৰথমবাৰলৈ সংসদত দাখিল হ'ব ডিজিটেল বাজেট। বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰে 18টাকৈ বিৰোধী দলে। দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই এই সিদ্ধান্ত বিৰোধীৰ। 26 জানুৱাৰীত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীৰে এই প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰে বিৰোধী দলসমূহে। বিৰোধীয়ে লালকিল্লাৰ হিংসাত চৰকাৰী পক্ষই সাৰপানী যোগোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে ঘটনাক অতি দুৰ্ভাগ্যজনক আখ্যা দিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। নিৰ্বাচনৰ আগে আগে বিজেপিক দেখি কংগ্ৰেছে ঘোষণা কৰিলে লক্ষ্য 101+ৰ। 2016 বিধানসভা নিৰ্বাচনত, 2019 লোকসভা নিৰ্বাচনত আৰু তাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনতো পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছে 101+ আসন দখল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। AIDFৰ সৈতে মিত্ৰতা কৰি কোনোমতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে যদিও মিত্ৰ দলটোকে হলঠেকত পেলাবলৈ গৈছে এতিয়া কংগ্ৰেছ। বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰিবলৈ গৈ আসন বুজাবুজিৰ ক্ষেত্ৰত কোনো আপোচ নকৰাৰ ইংগিত দিছে কংগ্ৰেছে। বৰ্তমান কংগ্ৰেছৰ বিধায়কৰ থকা এখনো আসন AIDFক এৰি নিদিয়াৰ হুংকাৰ দিছে কংগ্ৰেছে। সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহকে টাৰ্গেট কৰি লোৱা কংগ্ৰেছ আৰু AIDFৰ মাজত আসন বুজাবুজিক লৈ এই সংঘাতে প্ৰকৃততে মহাজোঁটকে অৰ্থহীন কৰি তুলিব নেকি? একে সময়তেই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত নমাৰ বাবে সাজু হোৱা AIDFৰ স্থিতি হ'ব লক্ষণীয়। সেইটো আসনৰ কথা এতিয়াও হোৱা নাই, সেইটো হ'ব, আপোনালোকে খবৰ পাব। নহয়, এতিয়া বিচাৰিব পাৰে, বিচৰাত আপুনি কাকো বাধা দিব নোৱাৰে, সকলোৰে অধিকাৰ আছে, বিচৰাটো বিচাৰিব। কিন্তু আমি দিয়া নিদিয়া কথাটো আমি কংগ্ৰেছ আমাৰ নেতৃত্বতহে হৈছে মিত্ৰতা, আমি ডিচাইড কৰিম। আৰু নৰ্মেলি য'ত আমাৰ বিধায়ক আছে, বিধায়ক থকা চিটটো আমি এৰি দিয়াৰ সাধাৰণতে কোনো প্ৰশ্ন নাহে নহয়। এটাই কথা ফাৰ্ষ্ট চোৱা হ'ব যে যিজনৰ জিকাৰ সম্ভাৱনা আটাইতকৈ উজ্জ্বল, এটা সমষ্টিত 5জন-6জনকৈ প্ৰাৰ্থী থাকিব, তাৰ পৰা যিজনৰ জিকাৰ সম্ভাৱনা আটাইতকৈ উজ্জ্বল আমি সেইজনক। যিমানেই 2021 বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, টিকট প্ৰত্যাশীসকলৰ মাজত ব্যস্ততা সিমানেই বৃদ্ধি পাইছে। গহপুৰত কংগ্ৰেছ দলৰ হৈ APCCৰ সভাপতি ৰিপুণ বৰা অথবা মণিকা বৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ গুণাগথা চলি থকাৰ বিপৰীতে বিজেপি দলত টিকটৰ বাবে খোৱা কামোৰা আৰম্ভ হৈছে। গহপুৰত বিজেপিৰ বৰ্তমানৰ বিধায়ক উৎপল বৰা থকা স্বত্তেও বৰ্তমানলৈকে 7গৰাকী বিজেপি কৰ্মী টিকট বিচাৰি নিজা নিজা ফিল্ডত নামি পৰিছে। বিধায়ক উৎপল বৰা, গৰিবৰ বন্ধু হিচাপে পৰিচিত গোপাল শইকীয়া, ডুবিয়া মণ্ডল বিজেপিৰ সভাপতি ৰমেন ভূঞা, নাৰায়ণ দিহিঙীয়া, অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্ত, অসম প্ৰদেশ বিজেপিৰ অৰ্থনৈতিক কোষৰ সহ আহ্বায়ক মুকেশ শৰ্মা, বৰঙাবাৰীৰ অৱসৰপ্ৰাপ্ত সহ অধ্যাপক তথা বিজেপি কৰ্মী চন্দন বৰুৱাই টিকট লাভৰ বাবে নিজৰ নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে গোপাল শইকীয়াই 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ টিকটৰ প্ৰবল দাবীদাৰ আছিল যদিও শেষ মুহূৰ্তত বঞ্চিত হৈছিল টিকট লাভৰ পৰা। সেয়ে সকলোতকৈ 2021ত 100% টিকট লাভ কৰিব বুলি আশাবাদী গোপাল শইকীয়া। মই ভাৰতীয় জনতা পাৰ্টিত যিহেতু দলৰ সংগঠনৰ ভেটি মজবুত, গহপুৰত কিমান আছিল কিমান ৰাইজে জানে, কাম কৰিছিলোঁ। দলীয় তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসমূহ ৰাইজৰ আহ্বানত মই টিকেট বিচাৰিছিলোঁ, নাই পোৱা যদিও মই আপত্তি কৰা নাই। দলৰ সেৱা আগবঢ়াই কৰি আছোঁ আৰু আজিও ভৱিষ্যতলৈ কৰি যাম। আমি বিচাৰিছোঁ যে দলৰ সংগঠন ভাল কৰিব লাগে। এতিয়া আপুনি ব্যক্তি স্বাৰ্থত আমি কোনোবা আহিছে ব্যক্তিগত স্বাৰ্থত MLA খেলিবলৈ, তেওঁ ক'ৰবাত গৈ 2-4জনৰ পৰা আগত ক'ব, কিন্তু তেওঁলোকৰ জনসংযোগ কিমান আছে, জনসংযোগটোৰ ওপৰতহে কথা। আৰু দলেও চিন্তা কৰিব, জ্যেষ্ঠ নেতৃত্বই চিন্তা কৰিব কোনগৰাকী ব্যক্তিক টিকট দিলে গহপুৰ সমষ্টিত কংগ্ৰেছক পৰাভূত কৰি ওলাই যাব পাৰিব। নমস্কাৰ, মই শ্ৰী নাৰায়ণ দিহিঙীয়া। আগন্তুক যি 2021 বৰ্ষৰ সাধাৰণ নিৰ্বাচন, এই সাধাৰণ নিৰ্বাচনত মই ভাৰতীয় জনতা পাৰ্টীৰ গহপুৰৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী। 1996 চনৰ পৰা দলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে মোক আগন্তুক 2021 বৰ্ষত
হোলী গীত আৰু ভোৰতাল নৃত্যৰ ছন্দত প্ৰাণ পাই উঠিল সত্ৰনগৰী বৰপেটাৰ ৰাখাল থান। ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত হৈ যায় 11 দিনজোৰা হোলী গীত আৰু ভোৰতাল নৃত্যৰ এক কৰ্মশালা। শিশু, কিশোৰ কিশোৰী আৰু যুৱক যুৱতীসকলক বৰপেটা সত্ৰৰ বুঢ়া ভকত নৰহৰি বুঢ়া ভকতে প্ৰচাৰ প্ৰসাৰ কৰা বৰপেটাৰ প্ৰাণ হোলী গীত আৰু ভোৰতাল নৃত্যত পাৰ্গত কৰি তোলাৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা হয় এই কৰ্মশালাৰ। কৰ্মশালাখনিৰ সামৰণিৰ দিনা অংশগ্ৰহণকাৰীসকলে পৰিৱেশন কৰে হোলী গীত আৰু ভোৰতাল নৃত্য। পিক্সি মুভিজ আৰু একাডেমী অৱ খোল বাদ্যৰ সহযোগত অনুষ্ঠিত হোৱা হোলী গীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত সত্ৰনগৰী বৰপেটাৰ বিভিন্নজন লোকৰ লগতে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ আৰু কবিন দাসকে ধৰি কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষাৰ্থীসকলক সামৰণি অনুষ্ঠানতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে উৎসাহ উদ্দীপনা শিকাৰ যিটো আগ্ৰহ সেইটো দেখি আচলতে মই পৰীক্ষক হিচাপে বহুত মানে সন্তুষ্ট। এতিয়া মানে যুৱ প্ৰজন্মই বহুত ধুনীয়াকৈ লৈছে, তেওঁলোকৰ আগ্ৰহ দেখি আচলতে আমি সঁচাকৈয়ে মানে আপ্লুত হৈছোঁ। ছোৱালী বহুত তাতে অংশগ্ৰহণ কৰিছে, বিশেষকৈ ছোৱালীসকল আমাৰ ধাৰক বাহক। ছোৱালীসকলে হয়তো উচ্চ শিক্ষাৰ কাৰণে বাহিৰত যাব, ছোৱালীসকলে হয়তো এদিন বৰপেটাৰ ছোৱালী বিভিন্ন ঠাইত বিয়া হ'ব, তেওঁলোকে বাৰ্তা এটা লৈ যাব, লগত এটা মাক দেউতাকে অলংকাৰ দিব, যৌতুক দিব, কিন্তু যৌতুকৰ লগতে মাক দেউতাকৰ লগত এই যে বৰপেটাৰ হোলী গীত, বৰগীত, লোকগীত, ভোৰতাল নৃত্য এইখিনি লগত লৈ যাব। এইখিনি আমাৰ কাৰণে বৰ শুভ সংবাদ। ছাগলী চুৰি কৰিবলৈ আহি ধৰা পৰিল 2 ছাগলী চোৰ। হাজোৰ আন্ধুপাৰা অঞ্চলত এখন টেম্পৰে পথাৰৰ পৰা ছাগলী চুৰি কৰিবলৈ আহোঁতে 2 গভাই চোৰক হাতে লোতে ধৰিলে ৰাইজে। ধৃত চোৰ দুটা আখতাৰ হুছেইন আৰু ছফিকুল আলী। আন্ধুপাৰাৰ ছাইফুল ইছলাম নামৰ লোকজনে পথাৰত এৰাল দি আহিছিল 3টাকৈ ছাগলী। তাৰ কিছু সময় পিছতে পথাৰত কোনো নথকাৰ সুযোগ লৈ 3টা ছাগলী এখন টেম্পত উঠাওঁতে ধৰা পৰিল 2 চোৰ। ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে 2 ছাগলী চোৰক। আৰক্ষীয়ে 2 ছাগলী চোৰক আটক কৰাৰ লগতে জব্দ কৰিছে টেম্পোখন। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18। সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী, এ শ্বট অৱ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18। পাকিস্তানৰ প্ৰতাৰণাৰ বলি হ'ল বাইহাটা চাৰিআলি অঞ্চলৰ ৰাইজ। 2019 চনতে বাইহাটা চাৰিআলিৰ শিঙাৰপাৰ স্থাপন হৈছিল GDYMBES মানি ইয়ৰ বেংক নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান। অঞ্চলটোৰ দুখীয়া পৰিয়ালসমূহক ঋণ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল ধন। আনকি প্ৰতিষ্ঠানটিত নিয়োজিত কৰ্মচাৰীৰ পৰাও চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে। 2 বছৰ অতিক্ৰম কৰাৰ পিছতো কিন্তু কৰ্মচাৰীসকলে নাপালে নিযুক্তি পত্ৰ, লগতে দুখীয়া পৰিয়ালসমূহে নাপালে কোনো ধৰণৰ ঋণ। সকলোবোৰ আগধন লৈ বৰ্তমান উদ্ধাও হ'ল বিত্তীয় প্ৰতিষ্ঠানটি। এতিয়া মাথো ওলমি আছে প্ৰতিষ্ঠানটিৰ কাৰ্যালয়ত এটা বৃহৎ তলা। আগবঢ়াইছোঁ এই সন্দৰ্ভত আমাৰ বাইহাটাৰ সাংবাদিক শ্ৰীমন্ত দাসৰ এক ৰিপৰ্ট। হয়, পুনৰ অসমত সংঘটিত হৈছে এক
ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ ধন সংগ্ৰহ কৰি পলায়ন কৰাৰ ঘটনা আৰু সেই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত শিঙাৰপাৰা গাঁৱত। GDYMB নামৰ এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানে বিভিন্ন সময়ত যোৱা বিগত 2-3 বছৰ ধৰি এই শিঙাৰপাৰা গাঁৱত বিত্তীয় প্ৰতিষ্ঠানটো স্থাপন কৰি বিভিন্ন অঞ্চলৰ পৰা বাইহাটা চাৰিআলি বিভিন্ন অঞ্চলৰ পৰা কৰ্মচাৰী নিয়োগ কৰাৰ নামত যি ধন সংগ্ৰহ কৰিছে, লগতে ঋণ দিম বুলি ভুৱা প্ৰতিশ্ৰুতি দি বিভিন্ন গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে বৰ্তমান বন্ধ কৰি পলায়ন কৰিছে। তাৰ বাবে বিমূৰত পৰিছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোত যি কৰ্মৰত কৰ্মচাৰীসকল আছিল আৰু লগতে যিসকলে গ্ৰাহক আছিল সেই গ্ৰাহকসকল। মই এগৰাকী কৰ্মচাৰীৰ পৰা জানিব বিচাৰিম তেওঁ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে? হয়, মই জীৱনত কিবা এটা কৰিম বুলিয়ে আগবাঢ়ি গৈছিলোঁ। এই য়েছ মানি বেংকত কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি কিনে তেখেতসকলে ক'লে যে তুমি এটা এমাউণ্ট দিয়া, তাৰপিছত তোমাক কিমান এমাউণ্ট দিব? 24,000 এমাউণ্টটো দিয়া, তাৰপিছত আমি এপইণ্টমেণ্ট লেটাৰ দিম। কিন্তু পইচাখিনি দিয়া হ'ল, তথাপিতো মোক এপইণ্টমেণ্ট লেটাৰ আজিলৈকে নিদিলে। 2019 চনতে মই দিয়া গৈছিলে, এইটো ফিক্সড ডিপ'জিট কৰা গৈছিলে। আজিলৈকে মোৰ একো খবৰে নল'লে। যোৱা নৱেম্বৰৰ 5 তাৰিখে মোৰ দেউতা ঢুকাই থাকিল। তাৰ আগত মেডিকেলত এডমিট কৰোঁতে মই বহুত ফোন কৰি কিবা কৰি মেছেজ দি পইচাখিনি বিচাৰিলোঁ, তথাপিতো মোক কোনো ৰেচপঞ্চ নিদিলে। বহুত কান্দি কাটি ৰিকুৱেষ্ট কৰিলোঁ যে মোক কাগজ পাতি পিছত কৰিব লাগিলেও কৰিম, মোক পইচাটো ট্ৰেন্সফাৰ কৰি দিয়ক। নাই, একো ৰেচপঞ্চ নিদিলে তেওঁলোকে মোক। এইখিনিয়ে ক'বলগীয়া। কোন আছিলে এমডি কোন আছিলে? বনমালী হাজৰিকা ছাৰ। হাজৰিকা। আৰু এই যি তোমালোকৰ ব্ৰাঞ্চটো আছিলে, এই ব্ৰাঞ্চটোৰ মেনেজাৰ কোন আছিলে? মইতো ঋতুপৰ্ণ আৰু অনুপমৰ যোগেদিও গৈছিলোঁ তাত। কিন্তু মই ভাবিছিলোঁ কি তেওঁলোকে মোক ভালদৰে এপইণ্টমেণ্ট দিব, কিবা এটা কৰিম, কিন্তু নাই, কোনো ৰেচপণ্ডেই নাপালোঁ। হয়, যিগৰাকী কৰ্মচাৰী হিচাপে নিয়োগ কৰাৰ বাবে 24,000 টকা এই যুৱতীগৰাকীয়ে সেই প্ৰতিষ্ঠানটোত 24,000কৈ টকা ডেপজিট দিছিলে। কিন্তু 2019 চনৰ পৰা বৰ্তমানলৈকে এই যুৱতীগৰাকীয়ে কোনো ধৰণৰ নিযুক্তি পত্ৰ লাভ নকৰিলে। মই অন্য এজনৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল? হয়, মই এই অঞ্চলৰ শিঙাৰপাৰা গাঁৱত মোৰ ঘৰ হয়। এই অনুষ্ঠানটোত ময়ো এটা একাউণ্ট খুলিছিলোঁ। তেখেতক যেতিয়াৰ পৰা একাউণ্টটো খুলিলোঁ, জমা থলোঁ পইচা, হঠাৎ মোক পইচাৰ দৰকাৰ হ'ল। তেওঁলোকে পইচা দিব নোৱাৰে আৰু বেংকটো বন্ধ থাকে। প্ৰায় 3 মাহ বেংকটো বন্ধ থকাৰ পিছত মই এদিন তেওঁক ফোন কৰিলোঁ যে আপুনি বেংকটো খুলিবনে নাই। বেংকটো খুলিম বুলি কোনোদিনে বেংকটো নুখুলিলে। তাৰপিছত মই আইনৰ সহায় লৈ তেখেতসকলৰ পৰা এতিয়াও মই মোৰ একাউণ্টৰ পইচা পাব থাকিলে। GDYMB এই যিটো য়েছ মানি বেংক নামৰ যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপত অতিষ্ঠ হৈছে অঞ্চলবাসীও। আৰু তাৰ বাবে সমূহ গ্ৰাহকে যাতে ন্যায় পায়, তাৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ ওচৰত স্মাৰকপত্ৰ দিব বুলিও আমাৰ আগত ব্যক্ত কৰিছে। সমাগত 2021 নিৰ্বাচন, ৰাজনৈতিক দল সংগঠনৰ সমানে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে কামৰূপ প্ৰশাসন। শান্তিপূৰ্ণ, সুৰক্ষিত, সুন্দৰ নিৰ্বাচনৰ বাবে কামৰূপ নিৰ্বাচনী জিলাৰ প্ৰস্তুতি অব্যাহত আছে। কোভিড প্ৰটকলৰ মাজত হ'বলগীয়া নিৰ্বাচনৰ বাবে অধিক সতৰ্ক হৈছে কামৰূপ প্ৰশাসন। কোভিড প্ৰটকলৰ বাবে এইবেলি অধিক গাড়ী তথা সা-সামগ্ৰী সাজু কৰিব লাগিব প্ৰশাসনে। কামৰূপ নিৰ্বাচনী জিলাৰ পূৰ্বৰ 886টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে এইবেলি 1105টা ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। তদুপৰি ৰঙিয়া মহকুমাৰ পূৰ্বৰ 482টা কেন্দ্ৰৰ পৰিৱৰ্তে এইবেলি 529টা ভোটগ্ৰহণ কেন্দ্ৰ হ'ব। শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে পূৰ্বতকৈ অধিক সুৰক্ষা কৰ্মীৰো প্ৰয়োজন হ'ব। কামৰূপৰ ৰিটাৰ্ণিং বিষয়া কৈলাশ কাৰ্তিকে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এইদৰে মন্তব্য কৰে। গহপুৰৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৰপুখুৰী অঞ্চলৰ মুং খুলুং পথাৰ তথা শ্বহীদ বাকৰিত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক বাৰ্ষিক অধিৱেশন। এপছুৰ অধিৱেশনলৈ আগমন ঘটিছে বিভিন্ন জিলাৰ প্ৰতিনিধিসকলৰ। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছে 30জনীয়া ছাত্ৰ ছাত্ৰীৰ দল। ইয়াৰ উপৰিও আহিব চণ্ডীগড় ইউনিভাৰ্চিটি,
দিল্লী ইউনিভাৰ্চিটিৰ প্ৰতিনিধিৰ দল 1,15,00,000 টকাৰ বাজেটেৰে আয়োজন কৰা অধিৱেশনখনিত মূল মণ্ডপত একেলগে বহিব 10,000 প্ৰতিনিধি। বিয়লি 4 বজাৰ পৰা আৰম্ভ হ'ব অধিৱেশনৰ মূল সভা। বিয়লিৰ ভাগত উপস্থিত থাকিব আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক পলাশ ফুকনৰ এক ৰিপৰ্ট আৰু বিদায় লৈছো দুপৰৰ শিৰোনামৰ পৰা। আজিৰে পৰা আৰম্ভ হৈছে গহপুৰৰ মুংখুলুং পথাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ প্ৰতিনিধি শিবিৰত, কিয়নো প্ৰতিনিধি শিবিৰত এতিয়া অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল আহিছে আৰু উদুলি মুদুলি হৈ আছে বৰফুলুং পথাৰৰ পৰিৱেশ। যথেষ্ট সংখ্যক লোক আহিছে। এজন দাদা পাইছোঁ। দাদা, আপুনি ক'ৰ পৰা আহিছে? আমি চিৰাঙৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াত আহি? মোটামুটি ভালে লাগিছে। এই প্ৰতিনিধি শিবিৰত কিমানমান মানুহ আছে এতিয়া? বৰ্তমান এতিয়া আহি আছে, এতিয়া মোটামুটি 5,000 মান গোট খাব। হয়, আৰু এনেদৰে মোৰ সতীৰ্থই দেখাই আছে সুন্দৰ সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে, কিয়নো বিভিন্ন জিলাৰ পৰা বা অসমৰ বাহিৰৰ পৰা প্ৰতিনিধিসকল আহিছে। যিমান পাৰে আচলতে শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছে উদযাপন সমিতি। আৰু আছে দাদা, ক'ৰ পৰা আহিছে, কেনেকুৱা লাগিছে? আমি বাক্সাৰ পৰা আহিছোঁ। এতিয়া ইয়াত আহি